মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সাৰসাইজ 13.2 কেইটামান ইম্পৰ্টেন্ট অংক মই কৰি দি আছো তোমালোকে ফলো আপ কৰিবা যিমান দূৰ সম্ভৱ তোমালোকে এইবিলাক অংক কৰিবলৈ চেষ্টা কৰিবা কিন্তু তোমালোকে 6 নম্বৰটো বেছি গুৰুত্ব দিবা 6 নম্বৰত কি কৈছে জি উপাৰ্জনৰে 6 জনীয়া এটাই 42 দিন চলিব পাৰে পৰিয়ালটোত এজন সদস্য বাঢ়িলে সেই উপাৰ্জনৰে কিমান দিন চলিব বুজিলা নহয় মই আকৌ ভালদৰে বুজাই দিছো তোমালোকে আগৰ ব্যৱস্থা কৰিবা এনেকে তোমালোকে বক্স বনাবা তাৰ পিছত এনেকে দিলা ইয়াত লিখিবা তোমালোকে সদস্য তাৰ পিছত ইয়াত লিখিবা তোমালোকে দিন হয়নে 6 জনীয়া পৰিয়াল কিমান দিন চলিব পাৰে 42 দিন হয়নে তেনেহলে এজন যদি বাঢ়ি যায় 6 জনৰ পৰা কিমান হ'ব তেতিয়া 7 জন হ'ব নিশ্চয় 7 জনে দি কিমান দিন চলিব বুলি তোমালোকক উলিয়াব দিছে ধৰি লোৱা এইটো x এতিয়া এইটো ক্ষেত্ৰত কিন্তু তোমালোকে জানিবা মানুহ যিমানেই বেছি হ'ব সিমানেই কিন্তু খাদ্য কম দিন যাব তাৰনে ই হ'ব ব্যস্ত সমানুপাত তোমালোকে লিখিবা ই ব্যস্ত সমানুপাত যদি ব্যস্ত সমানুপাত কি হয় তেনেহলে কি কৰিবা এই দুটা তোমালোকে আগৰবাৰ ভাগ কৰিছিলা এইবাৰ কিন্তু পূৰণ কৰিবা আৰু এই দুটা তোমালোকে পূৰণ কৰিবা ঠিক আছে তেনেহলে কি লিখিবা ইয়াত এইদৰে লিখা তোমালোকে 6 * 42 = 7 * x এতে x ৰ মান আমাক উলিয়াব লাগে আমি কাটাকাটি কৰিম তোমালোকে কি কৰিবা 7 দি কাটিলা 7 দি কাটিলে ইয়াত 42 কাটিলে কিমান বাৰ যাব 6 বাৰ হয়নে তেলে কিমান থাকিলে 6 * 6 তেনেহলে 6 * 6 তোমালোকৰ কি হ'ব ইমপ্লাইজ লিখিবা ইয়াত 36 = x তেনেহলে x ৰ ভ্যালু কিমান হল তোমালোকৰ 36 তোমালোকে লিখিবা therefore 36 দিন না 36 দিন এইটো লিখাৰ পিছত দিন কিন্তু লিখিবা এইটো आंसर হৈ গল এতিয়া নেক্সট কোৱেশ্চনটো মই ডিল কৰি দিছো তোমালোকক 7 নম্বৰটো চাবা 7 নম্বৰত কি কোৱেশ্চন বাৰু 35 গৰাকী মহিলাই এটা কাম 160 দিনত সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকৰ 28 গৰাকী মহিলাই সেই কামটো কিমান দিনত কৰিব পাৰিব বুজি পাইছা নহয় কোৱেশ্চনটো হয়তো তোমালোকে বুজি পাইছা এতিয়া ইয়াক আমি সলভ কৰিম 35 গৰাকী মহিলাই এটা কাম 60 দিনত সম্পূৰ্ণ কৰিব পাৰে নহয় নে তেনেহলে তোমালোকে কি লিখিবা আগৰ দৰে তোমালোকে বাকচ বনাবা এনেকে বাকচ বনালা এনেকে কৰিলে কিন্তু ইজি হয় তোমালোকে x1 y1 ধৰিলে তোমালোকৰ কাৰণে টান হ'ব ইয়াত লিখিবা তোমালোকে মহিলাৰ সংখ্যা তাৰ পিছত ইয়াত দিন ইয়াতো দিন তেনেহলে কিমান গৰাকী মহিলা আছিল তোমালোকৰ 35 আৰু 160 ডে তেনেহলে তোমালোকে বিন্দাস ইয়াত লিখিলা ইয়াত 35 160 তেনেহলে এবাৰ কিমান হ'ব 28 গৰাকী মহিলা কিমান দিনত কৰিব ধৰিলো y দিনত চেছ কৰিব হয়নে তোমালোকে জানা যে যিমান মানুহ বেছি হ'ব সিমানে কম দিনত কামটো শেষ কৰিব পাৰি আৰু যিমানে মানুহ কম হ'ব কামটো শেষ কৰিবলৈ মানুহ বেছি লাগে তেনেহলে কি হ'ব ই ব্যস্ত সমানুপাত যদি ব্যস্ত সমানুপাত কি হয় তেনেহলে কি কৰিবা এই দুটা ভাগ নকৰি পূৰণ কৰিবা সমান সমান দি এই দুটা পূৰণ কৰিবা তোমালোকে লিখিবা তাৰনে 35 * 160 which is equal to 28 * y ফাইন এতিয়া আমি কাটাকাটি কৰিম ফার্স্ট আমি 7 দি কাটাকো 5 7 গুণ 35 নাই 4 7 গুণ 28 এই 4 দি 16 কাটা 4 4 গুণ 16 শূন্য আছে না শূন্য লগাই দিলা
তেনেহ'লে কি থাকিল তোমালোকৰ 5 × 40 = ইয়াত থাকিল y তেনেহ'লে তোমালোকে কি কৰিবা এবাৰ পূৰণ কৰি দিবা 5 4 গুণ কিমান হয় 20 20 y তেনেহ'লে y ৰ মান কিমান হ'ল therefore কিমান দিন লাগিব 200 দিন লাগিব 200 দিন এইটো তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ইম্পৰ্টেন্ট অংকবিলাক মই কৰি দি থাকিম তোমালোকে চেনেলত টিউনিং হৈ থাকিবা চোৱাৰ কাৰণে ধন্যবাদ